নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ সৈতে উপস্থিত আছে এজিচিএলৰ মেনেজিং ডিৰেক্টৰ গোকুল চন্দ্ৰ স্বৰ্গীয়াৰী ছাৰ আমি ছাৰৰ পৰা জানিব পাৰিম যেহেতু আজি নৱতেলত তেওঁলোকৰ এখন ৱৰ্কশ্বপ হৈছে আৰু এই ৱৰ্কশ্বপখনৰ বিষয়ে আমি ছাৰৰ পৰা জানিব পাৰিম ছাৰ বিজনেছ নৰ্থ ইষ্টলৈ আপোনাক ৱেলকাম জনাইছো আজি যেটো অনুষ্ঠান হৈছে ৱৰ্কশ্বপ হৈছে আপোনালোক আহিছে এজিচিএলৰ ইমান সকল বিষয়ববীয়া এনেকুৱা ধৰণৰ ৱৰ্কশ্বপৰ পৰা কোন সমূহ মানুহ আটাইতকৈ লাভৱান হ'ব বুলি ভাবে আজি আমাৰ নভতেল হোটেলত পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী বোৰ্ডে এটা নলেজ শ্বেয়াৰিং ৱৰ্কশ্বপ ছেফটিৰ ওপৰত ইয়াতে আৰম্ভ কৰিছে দুদিনীয়া কাৰ্যক্ৰম এইটো অসমত প্ৰথমবাৰৰ কাৰণে হৈছে ইয়াতে গোটেই ভাৰতৰে মানে প্ৰায় 20টামান চিজিডি কোম্পানী বা চিটি গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী তেওঁলোকৰ প্ৰজেক্ট ডিজিটাইজেশ্যন ছেফটি এইবিলাকৰ ওপৰত ডিছকাশ্যন কৰা হ'ব ছেফটি এইটো কাৰণে কৰা হৈছে যে অহা দিনবিলাকত চিজিডিৰ এক্সপানশ্যনটো বহুত ৰেপিড ধৰণে হ'ব বৰ্তমান এই 30 বছৰত আমাৰ চিজিডি পেনিট্ৰেশ্যন মাত্ৰ 6.2% মাত্ৰ এইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে এই চিজিডি ডমেষ্টিক পাইপ নেচাৰেল গেছৰ পেনিট্ৰেশ্যনটো এতিয়া 6.2%ৰ পৰা 15% হ'ব লাগে অহা 5 বছৰত গতিকে এইটো এটা বৰ এগ্ৰেছিভ টাৰ্গেট আৰু এই টাৰ্গেটৰ লগতে ছেফটিটো ক্ৰমান্বয়ে মানে এৱাৰনেছটো আমি ছেফ এটা অপাৰেশ্যন এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাৰ কাৰণে PNGৰ বুলি যথেষ্ট অৰিহণা জনাইছে ইয়াতে উল্লেখ কৰিবলগীয়া কথা যে ছেফটি পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীত মষ্টলি এটা প্ৰিমাইচেছৰ ভিতৰতে থাকে কিন্তু চিজিডি যিবিলাক আমাৰ পাইপ এইটো আমাৰ পাইপ গৈ মানুহৰ মানে কিচেন পাইপ গতিকে ছেফটি অকল আমাৰ নিজৰ ভিতৰতে নহয় পাব্লিকৰ এৱাৰনেছৰ কাৰণে দৰকাৰ এই বস্তুটো PNGয়ে বিশেষকৈ হাইলাইট কৰিছে আৰু স্যাৰ আগন্তুক 10 বছৰলৈ ভাৰতৰ শক্তি খণ্ডত আপোনালোকৰ এজিচিএলৰ কেনেকুৱা ধৰণৰ উন্নতি বা এজিচিএলৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক বা কেনেদৰে আগবাঢ়িব বুলি ভাবে আগন্তুক 10 বছৰ আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব বিচাৰে আমাৰ ভাৰতবৰ্ষত ইনাৰ্জি যিহেতু বস্তু ইম্পৰ্ট কৰা হয় গতিকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো হিচাপত মানে এল্টাৰনেটিভ ফুয়েলৰ ওপৰত জোৰ দিছে তো আমাৰ যিটো এতিয়া আমি বিশেষকৈ মিথেন গেছৰ ওপৰত আমি বহুত মানে ৰন্ধন গেছ যিটো মিথেন গেছ এইটো নন গেছতো হয় বা CNG ভেহিকলৰ হয় এইটো এটা এল্টাৰনেটিভ ফুয়েল আৰু গ্ৰীণ গেছ মানে এমং দ্য ফুয়েলছ দে আৰ দ্য লিষ্ট পলিউটিং ফুয়েল এইটোৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে ইয়াৰ উপৰিও ইয়াতে আমাৰ হাইড্ৰজেন গ্ৰীণ হাইড্ৰজেন আৰু যিবিলাক ফিউচাৰ এল্টাৰনেটিভ ফুয়েল তাৰ ওপৰত মানে ডিছকাশ্যন কৰা হৈছে গতিকে অহা 10 বছৰত আমি ভাবোঁ যে পেট্ৰলিয়ামৰ কনজাম্পশ্যনটো পেট্ৰল ডিজেলৰ কনজাম্পশ্যনটো ছিগনিফিকেণ্টলি কমি যাব একজেক্টলি কিমান হয় সেইটো মোৰ বিশেষ মই জ্ঞান নাই তাৰ ওপৰত কিন্তু গভৰ্ণমেণ্টৰ যথেষ্ট ফ'কাছ আছে এই এল্টাৰনেটিভ ফুয়েলৰ ওপৰত হয় স্যাৰ শক্তি খণ্ডত অৰ্থনৈতিক দিশটোত কেনেকুৱা ধৰণৰ ভূমিকা আছে বুলি ভাবে এজিচিএলৰ আমি ভাৰতবৰ্ষৰ সবতকৈ পুৰণা আমি গেছৰ চিজিডি কোম্পানী গেছ ট্ৰান্সমিশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন কোম্পানী আমি যিমান পাৰিছোঁ নৰ্থ ইষ্টত অসমৰ গোটেইখিনি এৰিয়াতে আমাৰ যথেষ্ট অৰিহণা আছে যেনেকৈ আমাৰ জইণ্ট ভেঞ্চাৰ যিবিলাক কোম্পানী আছে ত্ৰিপুৰা নেচাৰেল গেছ পূৰ্ব ভাৰতী গেছ নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী গোটেইকেইটা কোম্পানীত আমি প্ৰমোট কৰিছোঁ আৰু ইয়াৰ চাহিদা বাঢ়ি যোৱাৰ কাৰণে আমি যথেষ্ট গ্ৰহণমূলক ব্যৱস্থা ল'বৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইয়াৰ উপৰিও মই বিশেষকৈ ক'ব বিচাৰোঁ বহুত মই সুখী যে বৰ্তমানত আৰু এটা ফুয়েল যিটো গেছৰ ওপৰত যিটো জোৰ দিয়া আছে কম্প্ৰেছ বায়'গেছ ইয়াৰ ওপৰত যথেষ্ট ইনভেষ্টমেণ্ট আহিব বুলি আমি ভাবিছোঁ আমাৰ লগত যথেষ্ট কোম্পানী কম্প্ৰেছ বায়'গেছৰ প্ৰজেক্ট লৈ পিনে আমাৰ সংস্থা আহিছে আমি তেওঁলোকক এনকাৰেজ কৰিম তেওঁলোকৰ যি গেছ প্ৰডাকশ্যন কৰে আমি ল'ম বুলি আমি কৈছোঁ এজ পাৰ দ্য গভৰ্ণমেণ্ট ৰুলছ ৰেগুলেশ্যন যিটো আছে গতিকে এইটো ইণ্ডাষ্ট্ৰীও আমি এটা ডেভেলপ কৰিবৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা চলাইছোঁ যেটো আপুনি কম্প্ৰেছ বায়'গেছৰ কথা কৈছে সৰ্বসাধাৰণ মানুহ কেনেকৈ হ'ব কেনেকৈ তেওঁলোকে গম পাব কিবা তেনেকুৱা তেওঁলোকৰ মাজত সজাগতামূলক কিবা তেনেকুৱা তেওঁলোকে যাতে জ্ঞাত হয় তাৰ বাবে আপোনালোকে কিবা ব্যৱস্থা কৰিছে নেকি সাধাৰণ লোকসকলৰ বাবে সাধাৰণ লোকৰ বাবে ইমিডিয়েটলি বেনিফিটেড নহয় কিন্তু মই এটা কথা মানে কম্পেয়াৰ কৰি ক'ব বিচাৰোঁ যে
আপোনালোকে জানে যে চাহৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ বাগিচাৰ কিমান অৰিহণা আজি 1990 মানৰ পৰা ক্ষুদ্ৰ চাহ বাগিচা আৰম্ভ হৈছে আজিৰ দিনত তেওঁলোকৰ কিমান ডাঙৰ ভূমিকা আমাৰ সোসাইটি ইকনমি বা আমাৰ আনএমপ্লয়মেন্টৰ ক্ষেত্ৰত কিমান ডাঙৰ ভূমিকা আপোনালোকে জানে কম্প্ৰেছ বায়োগেছৰ ক্ষেত্ৰত কি হৈছে মানে নেপিয়াৰ গ্ৰাছে মেইন আৰু মানে এটা সময়ত মই ভাবো যে এইটোৱে আমাৰ ইকনমিক্সত বহুত এটা হেল্প কৰিব বৰ্তমান যিবিলাক কম্প্ৰেছ বায়োগেছ আহি আছে সেইবিলাক কেপটিভ গেছৰ ওপৰত আহি আছে কেপটিভ গেছ মানে আপোনাৰ নিজৰে মাটি আছে ঘৰৰ বাগানৰ মাটি আছে সেইখিনি মাটিৰ ওপৰত কৰি তেওঁলোকে কম্প্ৰেছ বায়োগেছ কৰি আছে কিন্তু আপুনি ভাবক এই বস্তুটো গেছটো খেতিলৈ যেতিয়া গুচি যাব মানে ফাৰ্মৰ পৰা যেতিয়া গেছটো আহিব মানে ফাৰ্মাৰবিলাকৰ আপোনালোকে ভাবিব পাৰে যে পাৰ হেক্টৰ আৰ্নিং বছৰটোত প্ৰায় 1.5 লাখ মান টকা এটা খেতিয়কবিলাকৰ আৰ্নিং হ'ব মানে যিবিলাকে এতিয়া খেতি এটা ছিজনৰ মাত্ৰ এটা খেতি কৰে পাৰ হেক্টৰ হয়তো 50-60 হাজাৰ টকা ইনকাম কৰে কিন্তু এই যেতিয়া গেছ নেপিয়াৰ গেছ যেতিয়া কাল্টিভেশ্যন আৰম্ভ কৰিব খেতিয়কবিলাকে তেওঁলোকৰ ইনকাম এটলিষ্ট 3 গুণ বাঢ়ি যাব গতিকে এইটো এটা ডাঙৰ এটা চেঞ্জ এটা আহিব কোন ষ্টেজত আহিব এইটো মই ক'ব নোৱাৰো আমাৰ গভৰ্ণমেণ্টৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ইয়াৰ ওপৰত যথেষ্ট ফ'কাছ আছে আমাৰ অসমত এতিয়া ইনভেষ্ট আছাম এডভান্টেজ আছামৰ 2 প্ৰজেক্ট আহি আছে মই ভাবো ইয়াৰ পিছত এটা বেলেগ ধৰণৰ এটা ৰিভলিউশ্যন টাইপৰ এটা আমাৰ এই ইণ্ডাষ্ট্ৰিয়েল কম্প্ৰেছ বায়োগেছ ইণ্ডাষ্ট্ৰি আৰু ফাৰ্মিঙৰ ক্ষেত্ৰত এটা মেজৰ চেঞ্জ এটা দেখা পোৱা যাব শক্তি খণ্ডত আপোনালোক বৰ্তমান AGCL কেনেকুৱা ধৰণৰ চেলেঞ্জেছৰ মানে আপোনালোক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বৰ্তমানলৈকে কোন কেইটা ফেক্টৰ আপোনালোকৰ আটাইতকৈ বেছি প্ৰত্যাহ্বানমূলক আমি এতিয়া বৰ্তমানৰ ক্ষেত্ৰত CNG মানে ষ্টেচন যিমান হ'ব লাগে সিমান হোৱা নাই এইটো এটা কাৰণ হয় আৰু ঠিক তেনেকৈ CNG যেতিয়া সাফিচিয়েন্ট ষ্টেচন হয় নৰ্মেলি ৰেপিডলি আপোনাৰ কনজাম্পচন বিলাক বাঢ়ি যায় তো এতিয়া আমাৰ যিবিলাক মানে বৰ্তমান যিবিলাক গাড়ী চলি আছে ভেহিকল চলি আছে পুৰণা ভেহিকলবিলাকৰ আমি কনভাৰ্জনৰ কিটৰ ক্ষেত্ৰত এই কনভাৰ্জন কিটৰ কোম্পানীবিলাক আগবাঢ়ি অহা নাই এইটো এটা চেলেঞ্জ এটা হৈছে তাৰ কাৰণে আমি লাগি আছো বাকী আমাৰ গভৰ্ণমেণ্টে যথেষ্ট ছাপোৰ্ট দিছে অনাৰেবল CMA আমাৰ টেক্সৰ ক্ষেত্ৰত যেটো আগতে 14% টেক্স আছিল এটো কমাই 3% কৰি দিলে তো গভৰ্ণমেণ্টৰ পৰা যথেষ্ট ছাপোৰ্ট পাইছো আমি ভাবো যে এই দিশটোত যথেষ্ট ডেভেলপমেন্ট দেখা পোৱা যাব আৰু স্যাৰ আপোনালোকৰ AGCLৰ যেটো খৰচ ব্যৱস্থাপনা বা আন্তঃগাঁথনি ব্যৱস্থাপনাৰ যেটো দিশ আছে হেতু কেনেদৰে চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি যথেষ্ট মানে ক'বলৈ খুকি যে আমি গ্যাস কোম্পানীত অলৰেডি ডিজিটাইজেশনৰ ক্ষেত্ৰত বহুত আগবঢ়া বেলেগ কোম্পানীতকৈ ভাৰতৰ কোম্পানীৰ ভিতৰত আমি SAP টো আমি সম্পূৰ্ণভাৱে ইমপ্লিমেন্ট কৰিলো সম্পূৰ্ণভাৱে ইমপ্লিমেন্ট কৰা আজি 2 বছৰ আগত তাৰ উপৰিও আমি স্কেডা কৰিলো যে আমাৰ এটা কন্ট্ৰোল সিস্টেম পুৰা যিমান ইন্ডাষ্ট্ৰি আৰু ফ্যাক্টৰী বিলাকত কানেকশন আছে প্ৰায় 90% আমাৰ লাগি আছে আৰু বাকি বেলেঞ্চ 10% মান গোটেইখিনিতে স্কেডা ডিজিটাল মনিটৰিং আৰু কন্ট্ৰোলটো আমাৰ আহি যাব তাৰ ফলত আমাৰ গ্যাস লস মানে লস হোৱা চুৰি হোৱা এইবিলাক আমি ট্ৰেক কৰিব পাৰো এতিয়া তাৰ উপৰিও ডোমেষ্টিক মিটাৰৰ ক্ষেত্ৰত আমাৰ এটা প্ৰত্যাহ্বান হৈছে যে মিটাৰ বিলবিলাক ডিস্ট্ৰিবিউশনৰ ক্ষেত্ৰত প্ৰবলেম হৈছে তাৰ কাৰণে আমি অলৰেডি আমি প্ৰিপেইড মিটাৰ ভাৰতবৰ্ষতে প্ৰথমবাৰৰ কাৰণে প্ৰিপেইড মিটাৰ আমি পাইলট হিচাপত আমি প্ৰায় 4000 কানেকশন দিলো গতে এইটো বহুত সাকসেসফুল হৈছে আমাৰ যিমান পোষ্টপেইড মিটাৰ আছে ইন ফেজেস আমি গোটেইখিনি আমি প্ৰিপেইড মিটাৰ কৰিলো হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্যাৰ বহুকেইটা ভাষণত আমি শুনি থাকো তেওঁ মেক ইন ইণ্ডিয়াৰ জৰিয়তে তেওঁ গ্ৰীণ গেছৰ কথা বহুত কৈ গ্ৰীণ গেছৰ প্ৰসংগটো তেওঁলোকে উল্লেখ কৰে আপুনি যেহেতু AGCLৰ এজন মেনেজিং ডাইৰেক্টৰ আপুনি কি ক'ব এই প্ৰসংগত নাই এটো আমাক লাগিবই আমি গোটেই ওয়ার্ল্ড কমিউনিটি এটা কমিটমেন্ট দিয়া হৈছে CO কোপ 75 অৰ যিবিলাক কমিটমেন্ট কৰা হৈছে এটো মতে আমাক ডাইৰেকশন দিছে আৰু আমাৰ এনভায়ৰনমেন্টৰ সজাগতা আমাৰ মানে অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ যি ডাইৰেকশন আমি এটো মানিবই লাগিব আমি ডাইৰেকশন কাম কৰি আহিছো এটো সজাগতা লাগিবই মানে ক্লাইমেট চেঞ্জে কিমান এফেক্ট কৰিব পাৰে আপোনালোকে সকলোৱে দেখি আহিছে যোৱা 10 বছৰত মানে কেনেকুৱা ধৰণৰ বিপদজনক বানপানী হওক বা ভূমিস্খলন হওক বা ড্ৰাই এৰিয়া হওক এনেকুৱা ধৰণৰ বিপদ গোটেই পৃথিৱীতে এনেকুৱা ধৰণৰ বাঢ়ি গৈ আছে
গতিকে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আমি যদি এই গ্ৰীণ গেছ যেনেকৈ আমাৰ মিথেন গেছ বা হাইড্ৰজেন যদি আমি গ্ৰীণ গেছ হ'লে আমি চুইচ নকৰোঁ ভৱিষ্যতত মানে নেক্সট জেনেৰেশ্যনৰ কাৰণে বহুত প্ৰব্লেমেটিক হ'ব। হয়, AGCLত ছাৰ বৰ্তমান কেনেকুৱা ধৰণৰ স্কিম চলি আছে বা কেনেকুৱা ধৰণৰ প্ৰজেক্ট আপোনালোকে বৰ্তমান AGCLত হাতত লৈছে আৰু দেখা গৈছে যে আজিকালি ছাৰ টেণ্ডাৰ প্ৰক্ৰিয়াটো হওক বা নিযুক্তি প্ৰক্ৰিয়াটো ট্ৰান্সপাৰেণ্ট হৈ গৈছে, স্বচ্ছৰ নিকা মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক কৈ আছে, কেনেকুৱা ধৰণৰ আপোনালোকৰ তাত নিযুক্তি প্ৰক্ৰিয়া হওক বা আপোনালোকৰ প্ৰজেক্ট বা স্কিম কি চলি আছে বৰ্তমান AGCLত? বৰ্তমান আমি ডিজিটাইজেশ্যনৰ কামত যথেষ্ট আগবাঢ়ি আছোঁ। নতুন কানেকশ্যনৰ ক্ষেত্ৰতো আমি যথেষ্ট কানেকশ্যন দিয়াত আমি ছাকচেছ। যোৱা বছৰো আমি প্ৰায় 10,000 কানেকশ্যন দিছোঁ। এই বছৰো আমাৰ ইয়াৰ এণ্ডলৈকে 10,000 কানেকশ্যন ডমেষ্টিক পাইপ গেছ কানেকশ্যন দিয়া হ'ব। আমি ইতিমধ্যে 10টা CNG ষ্টেচন আৰম্ভ কৰিলোঁ। মাৰ্চৰ ভিতৰত আমি আৰু 5টা 6টা হ'ব। বাই ইয়াৰ ইন আমি 30টামান CNG ষ্টেচন কমিশ্যন কৰিম ইন আৱাৰ জি। গোটেই অসমত বৰ্তমান 50টামান CNG ষ্টেচন আছে। হয়তো এই বছৰ ডিচেম্বৰ 25লৈকে এটলিষ্ট 100টাৰ ওপৰত CNG ষ্টেচন হ'ব। এটা ইক'চিষ্টেম এটা আৰু মাৰ্কেট প্ৰমোশ্যন কৰা এটা ইক'চিষ্টেম এটা হ'ব। আমি মাৰ্কেটিং প্ৰমোশ্যন তেতিয়া আৰম্ভ কৰিম। আৰু আমাৰ নতুন প্ৰজেক্ট আমি এটা হাতত লৈ আছোঁ 3 লাখ গেছৰ কানেকশ্যন ইন নেক্সট 5 years। এইটোৰ কাৰণে DFR হৈ আছে। কেৱল ছাৰ উজনি অসম নে এণ্টায়াৰ অসম? নহয়, অকল এইটো আমাৰ গোটেই অসমখন মানে চব GA হিচাপত ভাগ কৰি দিয়া আছে। আমাৰ হাতত 7টা ডিষ্ট্ৰিক্ট মানে যিটো কয় আপাৰ আছাম GA বুলি কয়। আপাৰ আছাম GA অকল সেইকেইটাৰ কাৰণে। আজি মই যিটো মানে গম পালোঁ, আমাৰ অনাৰেবল মেম্বাৰ PNJP তেওঁ ক'লে যে নৰ্থ ইষ্টৰ কাৰণে অহা 5 বছৰত 1 কোটি টাৰ্গেট আছে। তেওঁ কৈছে যে 3 লাখ আপাৰ আছামত যথেষ্ট নহয়, এইটো বঢ়াব লাগে 5 লাখলৈ। আমি চাওঁ, আমি ডিছকাছ কৰিম আৰু বস্তুটো ফিজিবল হ'ব লাগিব। এইটো হিচাপত আমি DFRটো আমি কেনেকৈ চেঞ্জ কৰিব পাৰে আমি চাই আছোঁ। ঠিক আছে, বহুত ধন্যবাদ ছাৰ আপোনাৰ ইমানখিনি ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিলে। আৰু এয়া আছিলে গকুল চন্দ্ৰ স্বৰ্গীয়াৰী ছাৰ, AGCLৰ মেনেজিং ডিৰেক্টৰ। তেওঁৰ পৰা আমি বহু কথা জানিব পাৰিলোঁ। চাই থাকিব বিজনেছ নৰ্থ ইষ্ট। থেংক ইউ ছ' মাছ। থেংক ইউ বিজনেছ নৰ্থ ইষ্ট।